Welcome to my channel RK Cloud9 কাঠৰ জোক কেনেকৈ কৰিব জানো আহক প্ৰথমে জানি লওঁ আহক কাট সাইজ টিম্বাৰৰ জোক কেনেকৈ কৰিব কাট সাইজ টিম্বাৰ অৰ্থাৎ কাঠৰ মিলত ফালি থোৱা বিভিন্ন ধৰণৰ কাঠ আমি কেনেকৈ জোক মাপ কৰিম কাঠৰ জোক সাধাৰণতে কিউবিক ফিট অৰ্থাৎ CFT কৰা হয় 1 cubic foot equal 1 foot length into 1 foot wide into 1 foot thickness অৰ্থাৎ এডাল কাঠ যদি 1 ফুট দীঘল 1 ফুট বহল আৰু 1 ফুট ডাঠ হয় তেতিয়াহলে ই 1 cubic foot কাঠ হ'ব ধৰা হওক এডাল কাঠ যদি 12 feet দীঘল 3 inches বহল আৰু 3 inches ডাঠ হয় আৰু আমাক তেনেকুৱা 5 ডাল কাঠৰ প্ৰয়োজন হয় তেতিয়াহলে এতিয়া 12 feet দীঘল 3 inches বহল 3 inches ডাঠ 5 ডাল কাঠত কিমান কিউবিক ফিট কাঠ হ'ব তাক হিসাব কৰিবৰ কাৰণে ফৰ্মুলাটো হ'ল এনে ধৰণৰ ভলিউম ইকুৱেল length into wide into thickness into nose length হ'ল ইয়াৰ দৈৰ্ঘ্য wide হ'ল বহল thickness হ'ল ডাঠ আৰু nose মানে হ'ল quantity যে আমাক কিমান কেডাল কাঠ লাগিব এডাল দুডাল তিনডাল এনেকুৱা ধৰণৰ এতিয়া এই মতে আমি যদি ডাটাখিনি পুট কৰি দিওঁ তাত length 12 feet wide 3 inches thickness 3 inches আৰু nose 5 অৰ্থাৎ quantity 5 এতিয়া আমি ইয়াক মাল্টিপ্লাই কৰি দিলে ফিগাৰটো হ'ব 540 feet inches কিন্তু ইয়াক সম্পূৰ্ণভাৱে কিউবিক ফিটলৈ নিবলৈ হলে আমি এতিয়া 540 144 ডিভাইড কৰিলে কিউবিক ফিটৰ হিসাব ওলাব 540 divided by 144 equal 3.75 cubic foot অৰ্থাৎ 540ক আমি যদি 144 ৰে ডিভাইড কৰি দিওঁ তেতিয়াহলে আমি 3.75 cubic foot কাঠ পাম অৰ্থাৎ 12 ফুট দীঘল 3 ইঞ্চি বহল 3 ইঞ্চি ডাঠ এনেকুৱা 5 ডাল কাঠ ললে 3.75 cubic foot হ'ব এতিয়া মনলৈ অহা প্ৰশ্নটো হ'ল 144 ৰে কিয় ডিভাইড কৰিলো এই আনসাৰটো এনেকুৱা আমি যদি ফৰ্মুলাটোলৈ চাওঁ তেতিয়াহলে লেংথ 12 ফিট আছিল wide আৰু thickness 3 inches আছিল গতিকে কিউবিক ফুটলৈ নিবৰ কাৰণে আমি এই ইঞ্চেছক আমি প্ৰথমে ফুটলৈ কনভাৰ্ট কৰিবৰ বাবে আমি ইয়াক 3 ইঞ্চেছক আমি 12 ৰে ডিভাইড কৰিব লাগিব ঠিক সেইদৰে thicknessক আমি 12 ৰে ডিভাইড কৰিব লাগিব অৰ্থাৎ 12 into 12 144 গতিকে আমি 144 ৰে ডিভাইড কৰি কিউবিক ফুটৰ হিসাবটো উলিয়াইছো এতিয়া জানিলো আহক ৰাউণ্ড টিম্বাৰৰ জোখ কেনেকৈ কৰিব অৰ্থাৎ আমি গছজোপা কাটি কুণ্ডা কৰি থৈছো তাত কিমান কাঠ ওলাব আমি কেনেকৈ হিসাব কৰিম ৰাউণ্ড টিম্বাৰৰ জোখ লবৰ কাৰণে প্ৰথমে আমি ইয়াৰ সাৰকামফাৰেন্সৰ জোখ লব লাগিব আমি এটা কুণ্ডাৰ ঠিক
মাজত চাৰ্কামফাৰেন্সৰ জোখ ল'ব লাগে তাৰ পিছত আমি ইয়াৰ লেংথৰ জোখ ল'ব লাগে ধৰা হওক এডাল ৰাউণ্ড টিম্বাৰৰ চাৰ্কামফাৰেন্সৰ জোখ হ'ল 25 ইঞ্চেছ আৰু length 10 feet তেতিয়াহ'লে কিমান কিউবিক ফিট কাঠ হ'ব ইয়াক হিচাপ কৰিব কাৰণে যেটো ফৰ্মুলা হ'ল হেতু ভলিউম ইকুৱেল চাৰ্কামফাৰেন্স ইনটু চাৰ্কামফাৰেন্স ইনটু লেংথ অৰ্থাৎ ইয়াত চাৰ্কামফাৰেন্সৰ হৈতে পূৰণ কৰিব লাগিব পুনৰ লেংথৰে পূৰণ কৰিব লাগিব এতিয়া আমি ডাটাখিনি যদি ভৰাই দিওঁ 25 inches এটো circumference পুনৰ circumference 25 inches আৰু ইয়াক আমি length 10 feet এৰে মাল্টিপ্লাই কৰি দিছো আৰু উত্তৰটো পাইছো আমি 6250 কিন্তু ইয়াক কিউবিক ফুটলৈ নিবৰ বাবে 6250 এ ডিভাইড কৰিলে কিউবিক ফিট হিচাপ ওলাব অৰ্থাৎ এই 6250 ক আমি 2304 এ ডিভাইড কৰি দিলে 2.71 কিউবিক ফিট কাঠ পাম অৰ্থাৎ এইটো জোখৰ খুন্দাটোত 2.71 কিউবিক ফিট কাঠ আছে এতিয়া প্ৰশ্নটো হ'ল কিয় 2304 এ ডিভাইড কৰা হ'ল আৰু উত্তৰটো এনেকুৱা ধৰণৰ এই ক্ষেত্ৰত আমি চাৰ্কামফাৰেন্সক অৰ্থাৎ ইয়াক স্কয়াৰ হিচাপে ধৰি ল'ব লাগিব তেতিয়া হলে চাৰ্কামফাৰেন্স যাক আমি চিৰে বুজাইছো ইকুৱেল টু 4 ইনটু s যেটো ইয়াৰ চাৰিডাল বাহু হ'ব গতিকে s ইকুৱেল টু c ডিভাইডেড বাই 4 এই হিচাপটো ইনচেছত আছে কিন্তু ইয়াক ফিটলৈ নিবৰ কাৰণে আমি পুনৰ 12 এৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক পুনৰ আমি যদি ফৰ্মুলাটো ৰিপিট কৰো তেতিয়াহলে v ইকুৱেল c মানে চাৰ্কামফাৰেন্স পুনৰ পুৰণ চাৰ্কামফাৰেন্স পুৰণ l লেংথ এতিয়া পুনৰ ডাটাখিনি আমি এনেকৈ যদি ভৰাই দিওঁ তেতিয়াহলে আমি এটা ডিজিট পাম 4 into 12 into 4 into 12 equal 2304 এই যেটো এটা আমি ইয়াত ফিক্স ভ্যালু পাইছো এই ভ্যালুটোৰে যদি আমি এই ফৰ্মুলাত পোৱা যেটো ফিগাৰ লয় ফিগাৰটোক আমি ডিভাইড কৰি দিওঁ তেতিয়াহলে আমি এই উত্তৰটোকে পাম আগত যি ধৰণে আমি উত্তৰটো একেটাই ওলাইছিল ইয়াতো এটোৱে 2.71 কিউবিক ফিট কিন্তু যেটো এনে ধৰণৰ কৰিলে অংকটো দীঘলীয়া হয় গতিকে এই 2304 যেটো এটো আমাৰ উলাই থোৱা হিচাপ এইটোৰে আমি যেতিয়া ডিভাইড কৰি দিম তেতিয়া ই কিউবিক ফুটলৈ গুচি যাব that's why it is divided by 2304 আশা কৰো কথাখিনি ক্লিয়াৰ হৈছে that's all for today if you like my video please subscribe my channel thanks for watching